হেল্ল' হাই নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ চেক কৰিবলৈ লৈছোঁ যিসকল ব্যক্তিয়ে তেওঁলোকৰ ক্ৰাছৰ কাৰণে জানিব বিচাৰে ক্ৰাছৰ বিষয়ে জানিব বিচাৰে যদিহে আপোনালোকৰ মাজত বৰ্তমান সময়খিনিত কোনো ধৰণৰ কথা বতৰা হোৱা নাই দীৰ্ঘদিন ধৰি তেন্তে ভিডিঅ'টো আপুনি কণ্টিনিউ কৰিব পাৰে আপোনাৰ ক্ৰাছ অপ্ৰকাশিত ভাল পোৱা অথচ আপোনাৰ ভাল বন্ধু যাৰ ওপৰত আপোনাৰ ক্ৰাছ ফিলিংছ আছে অ'কে তেওঁ আপোনাৰ বিষয়ে কি ভাবে বা অনাগত দিনত তেওঁ আপোনাক কণ্টেক্ট কৰিব নেকি তাকে জানিবলৈ চেষ্টা কৰিম ওকে তেওঁৰ নামটো মনতে তিনিবাৰ লৈ ৰিডিংটো কণ্টিনিউ কৰিব এনাৰ্জি এক্সচেঞ্জো কৰিব কানেক্টটো কৰি ল'ব যাৰ ফলত মোৰ সুবিধা হয় আপোনাৰ এনাৰ্জিৰ সৈতে কানেক্ট কৰিবৰ কাৰণে ওকে Okay, definitely তেওঁ আপোনাক যোগাযোগ কৰিব কন্টেক্ট কৰিব এটা suddenly ফোন মেছেজ আহিব তেওঁৰ ফালৰ পৰা ওকে তেওঁৰ ফালৰ পৰা এটা হঠাতে ফোন মেছেজ আহিব যাৰ ফলত আপোনাকো সুখী হোৱাই দেখা গৈছে কিন্তু আপুনি যি বিচাৰি আছে হেয়া সময় লাগিব ওকে বেটাৰ আপুনি গম পায় আপুনি কি বিচাৰি আছে তেওঁৰ পৰা মুঠতে আপুনি যি বিচাৰি আছে তাৰ বাবে এতিয়াও যথেষ্ট সময় আছে কিন্তু আপোনালোকৰ মাজত এটা খুব সুন্দৰ এটা বন্ধুত্ব গঢ়ি উঠিব ষ্ট্ৰং চান্সেছ আছে আৰু সাডেনলি ফোন মেছেজ আহিব তেওঁ নিজেই ফোন বা মেছেজ কৰিব দীৰ্ঘদিন ধৰি আপুনি আচলতে তেওঁক মেনিফেষ্ট কৰি থকা দেখা গৈছে আৰু সেই মেনিফেষ্টেশ্যন নিয়াৰ ফিউচাৰত ফুলফিল হোৱা দেখা গৈছে ওকে তেওঁ এই ৰিলেশ্যনশ্বিপটোত এটা চান্স ল'ব বিচাৰিছে এটা ৰিস্ক ল'ব বিচাৰিছে যদি তেওঁ কিবা ভয়ৰ কাৰণে তেওঁ কিবা যদি শংকাৰ কাৰণে আপোনাৰ ওচৰৰ পৰা যদি হঠাতে আঁতৰি গৈছিলে আপোনাক যদি ব্লক কৰিছিলে ওকে এতিয়া তেওঁ আপোনাক আনব্লক কৰাৰ কথা চিন্তা কৰা দেখা গৈছে তেওঁ এটা ৰিস্ক ল'ব বিচাৰিছে ওকে কিন্তু তেওঁৰ লাইফত আদাৰ অপশ্যন আছে নথকা নহয় ষ্ট্ৰংলি থাৰ্ড পাৰ্টি আছে তেওঁৰ লাইফত কোনোবা অন্য ব্যক্তি ইনভলভ আছে ষ্ট্ৰংলি ইনভলভ আছে কিন্তু তথাপিও তেওঁ এটা ৰিস্ক টেকিং কৰিব তেওঁ আপোনাৰ সৈতে এটা আপোনাৰ প্ৰতি তেওঁ আচলতে হাইলি এট্ৰেক্টেড হয় ফিজিকেলি এট্ৰেক্টেড হয় ওকে যেন আপোনাৰ সৈতে তেওঁ যেতিয়া কানেক্ট কৰে যেতিয়া আপোনাৰ সৈতে কথা বতৰা পাতে বা যিখিনি সময় তেওঁ আপোনাৰ সৈতে থাকে যেন এটা বেলেগ ধৰণৰ তেওঁ এটা কেমিষ্ট্ৰি ফিল কৰে আপোনাৰ সৈতে ওকে আৰু ফানমস্তি টাইপ এটা এনাৰ্জি মই দেখিবলৈ পাইছোঁ ইকুৱেল গিভ এণ্ড টেক মই দেখা পাইছোঁ এই ৰিলেশ্যনশ্বিপটোত অনাগত দিনত আৰু আপোনাৰ সৈতে যি মেমৰিজ আছিলে যি স্মৃতি আছিলে হয়তো আপোনালোকৰ মাজত এই সম্বন্ধটো কোনো নতুন সম্বন্ধ নহয় বহুত পুৰণা কানেকশ্যন হয় তেওঁ পাষ্টৰ কিছুমান কথা বহুত বেছি মনত পেলাই ৰিকল কৰে তেওঁ আৰু তেওঁ সেই সময়খিনিত জীয়াই উঠে মানে তেওঁৰ খুব ভাল লাগে ওকে আৰু তেওঁৰ জীৱনৰ বহুত বেছি হেডেক যেতিয়া তেওঁ আপোনাৰ সৈতে যেতিয়া যোগাযোগ কৰে বা আপোনাৰ এনাৰ্জিত মানে কি কৰে এনাৰ্জি চাৰ্কললৈ যেতিয়া তেওঁ আহি যায় মানে কথা বতৰা পাতে বা আপোনাৰ লগত যিখিনি সময় তেওঁ অতিবাহিত কৰে যিখিনি সময় তেওঁ কটায় তেওঁৰ জীৱনৰ বহুত বেছি হেডেক কমি যোৱা যেন তেওঁ এটা অনুভৱ কৰে তাৰ বাবেও আচলতে তেওঁ নিজক হিল কৰিবৰ কাৰণেও কিছুমান ট্ৰমাৰ পৰা তেওঁ আপোনাৰ সৈতে ৰিকানেক্ট কৰা দেখা গৈছে ওকে যদিহে আপোনাৰ এনাৰ্জি যেন আপুনি অনুভৱ কৰিছে ক্লেইম কৰিব পাৰে ক্লেইম কৰিবলৈ থেংক ইউ ইউনিভাৰ্ছ টাইপ কৰিব পাৰে থেংক ইউ ডিভাইন টাইপ কৰিব পাৰে নাইবা আপুনি খুব সঘনাই দেখি থকা এঞ্জেল নম্বৰ টাইপ কৰিও এনাৰ্জি ক্লেইম কৰিব পাৰে ওকে থেংক ইউ